নমস্কাৰ, মই বিপ্লৱ। আজি আমি সাইন মানে কি কস মানে কি শিকি লওঁ, ঠিক আছে। সাইন কসবোৰ আমি ত্ৰিভুজৰ কথা লৈ বিশেষকৈ আমি ক্লাছ 10ত শিকোঁ। আচলতে এইবোৰ ত্ৰিভুজৰ বস্তু নহয়, বৃত্তৰ বস্তু। বৃত্তত আহি আমি আচল চেহেৰাটো সিহঁতৰ দেখিবলৈ পাওঁ। আজি আমি বৃত্ততে শিকি লওঁ বস্তুবোৰ কি হয়। এতিয়া এইটো এটা বৃত্ত, এডাল আছে আমাৰ ব্যাসাৰ্ধ, যাক আমি আৰ বুলি ক'ব পাৰোঁ, ৰেডিয়াছ, নহয় জানো। এই ব্যাসাৰ্ধডালে ইয়াত এই এক্স এক্সিছডালৰ লগত 60 ডিগ্ৰী কোণ এটা বনাইছে, ঠিক আছে। এতিয়া মই যদি এটা কাম কৰোঁ যে ইয়াৰ পৰা মই জাষ্ট এটা লম্ব টানি দিছোঁ ইয়ালৈ, তো এইখিনিৰ পৰা এইখিনিলৈ যোনটো ডিষ্টেঞ্চটো, এইটো আচলতে কি হয়, এই ব্যাসাৰ্ধডালৰ ছাঁটো এক্স এক্সিছডালৰ ওপৰত পৰা এই ব্যাসাৰ্ধডালৰ ছাঁ হয় এইটো, ঠিক আছে। যদি লাইটটো তুমি ভালকৈ মাৰিব পৰা, ইয়াত এটা ছাঁ পৰিব, এইটো ছাঁটো এটা নিজৰ দৈৰ্ঘ্য আছে, ঠিক আছে। সেই একেটা কামকে যদি মই ৱাই এক্সিছডালৰ লগত কৰোঁ, এইফালৰ পৰা টচটো যদি মাৰোঁ, যে ৱাই এক্সিছডালৰ ওপৰতো এইখিনিৰ পৰা এইখিনিলৈকে কি পৰিব, এটা ছাঁ পৰিব এই ব্যাসাৰ্ধডালৰ, ঠিক আছে। এতিয়া কথাটো হ'ল, মই যদি এটা কাম কৰোঁ, এই ব্যাসাৰ্ধডাল যদি মই এনেকৈ টানি লৈ আহোঁ, এই ব্যাসাৰ্ধডালটোতো টানি আনিব নোৱাৰোঁ, তো কি কৰিব লাগিব, আঁকিব লাগিব ন। এতিয়া কথাটো হ'ল, এই ব্যাসাৰ্ধডাল যদি মই ইয়ালৈ টানি লৈ আহোঁ, দুটা কথা হ'ল। প্ৰথম কথা হৈছে, এই এংগলটো প্ৰথমতে কিমান বনাইছিলে, 60 ডিগ্ৰী বনাইছিলে, এতিয়া এইটো 30 ডিগ্ৰী ধৰ, এংগলটো কমি গ'ল। নেক্সট কি হ'ল, সেই একেটা কামকে যদি মই ইয়াৰ লগত কৰোঁ, এই ব্যাসাৰ্ধডালৰ যোনটো ছাঁ, এই ছাঁটোৰ দৈৰ্ঘ্যটো সলনি হৈ গ'ল। এক্স এক্সিছডালৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্যটো সলনি হৈ গ'ল। অকল এক্স এক্সিছডালৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্য সলনি হোৱা নাই, এই ব্যাসাৰ্ধডালৰ ৱাই এক্সিছডালৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্যটো সলনি হৈ গ'ল। চোৱা, এইফালৰ পৰা টচ মাৰিলে হ'লনে সলনি। এতিয়া মেইন কথাটো চোৱা, এক্স এক্সিছডালৰ ওপৰত যিকোনো এডাল ব্যাসাৰ্ধৰ এক্স এক্সিছডালৰ ওপৰত যোনটো ছাঁ পৰে, এই ছাঁটোৰ দৈৰ্ঘ্যটোৰ এটা নাম আছে, যাক মই কওঁ কছ। অ'কে, এইডাল ব্যাসাৰ্ধৰো ছাঁ পৰিছে এক্স এক্সিছডালৰ ওপৰত, গতিকে এই ব্যাসাৰ্ধডালৰ ছাঁটোৰ যোনটো দৈৰ্ঘ্য, এইটোকো মই কম কছ, ঠিক আছেনে নাই, ঠিক আছে। এতিয়া কথাটো হ'ল, যদিহে এইডাল ব্যাসাৰ্ধৰ ছাঁটোকো মই কছ বুলি কওঁ, এইডাল ব্যাসাৰ্ধৰ ছাঁটোকো মই কছ বুলি কওঁ, মই কছ বুলি ক'লে কোনডাল ব্যাসাৰ্ধৰ এক্স এক্সিছডালৰ ওপৰত পৰা ছাঁটোৰ কথা কৈছে, মই কেনেকৈ গম পাব মানুহে কোনডাল ব্যাসাৰ্ধৰ ছাঁটোৰ দৈৰ্ঘ্যৰ কথা কৈছে। তো সেইটো কাৰণে মই এটা বুদ্ধি লগালোঁ, যে এই ব্যাসাৰ্ধডালৰে যে মই এক্স এক্সিছডালৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্যৰ কথা কৈছোঁ, সেইটো বুজাবলৈ মই অকল কছ বুলি নকওঁ, এই ব্যাসাৰ্ধডালে যিহেতু 60 ডিগ্ৰী কোণ বনাইছে এক্স এক্সিছডালৰ লগত, গতিকে মই এইটোক কৈ দিম কছ 60 ডিগ্ৰী। এই ব্যাসাৰ্ধডালে যিহেতু 30 ডিগ্ৰী কোণ বনাইছে, গতিকে মই এই ব্যাসাৰ্ধডালৰ ছাঁটোৰ দৈৰ্ঘ্য এক্স এক্সিছডালত পৰা ছাঁটোৰ দৈৰ্ঘ্যক মই ক'ম কছ 30 ডিগ্ৰী। হ'ল। সেই একেটা কামকে ইয়াত চোৱা, এই ব্যাসাৰ্ধডালৰ ছাঁটো ৱাই এক্সিছডালতো পৰিছে, এই ডিষ্টেঞ্চটো, এই দৈৰ্ঘ্যটো। এই ব্যাসাৰ্ধডালৰ ছাঁটো ৱাই এক্সিছত পৰিছে, এইটো তাৰ দৈৰ্ঘ্য। গতিকে ৱাই এক্সিছত যোনটো ছাঁ পৰিছে, সেই ছাঁটোৰ দৈৰ্ঘ্যটোক কয় মানুহে ছাইন। কি বুলি কয়, ছাইন বুলি কয়। এতিয়া এই ব্যাসাৰ্ধডালৰে যে মই ছাঁটোৰ কথা কৈছোঁ, সেইটো বুজাবলৈ মই কি ক'ম, ছাইন 60 ডিগ্ৰী। এই ব্যাসাৰ্ধডালৰ যে মই ছাঁটোৰ কথা কৈছোঁ আৰু ৱাই এক্সিছত পৰা ছাঁটোৰ কথা কৈছোঁ, সেইটো বুজাবলৈ মই কি ক'ম, ছাইন 30 ডিগ্ৰী। এইডাল গম পাইছানে। এতিয়া কথা হ'ল, ছাইন বুলি ক'লে গম পাবা যে ছাইন আৰু কছ এইবোৰ কি হয়, ছাঁৰ দৈৰ্ঘ্য, এক্স এক্সিছত পৰা ছাঁ আৰু ৱাই এক্সিছত পৰা ছাঁৰ দৈৰ্ঘ্য। এতিয়া যে মই ছাইন বুলি ক'ম, তেতিয়া গম পাবা যে ৱাই এক্সিছত পৰা ছাঁটোৰ দৈৰ্ঘ্যৰ কথা কৈছে, আৰু ছাইন যেতিয়া মই 30 ডিগ্ৰী বুলি ক'ম, তেতিয়া গম পাবা যে সেইডাল ব্যাসাৰ্ধৰ ছাঁটোৰ কথা কৈছে ৱাই এক্সিছত পৰা, যিডাল ব্যাসাৰ্ধই মানে এইডালে ধৰা এক্স এক্সিছডালৰ লগত 30 ডিগ্ৰী কোণ বনাইছে। এই ব্যাসাৰ্ধডালে এক্স এক্সিছডালৰ লগত 30 ডিগ্ৰী কোণ বনাইছে, আৰু ছাইন 30 ডিগ্ৰী বুলি ক'লে এই ব্যাসাৰ্ধডালৰ ৱাই এক্সিছত পৰা ছাঁটোৰ দৈৰ্ঘ্যৰ কথা কৈছোঁ। যদিহে মই কওঁ কছ 30 ডিগ্ৰী, তাৰমানে সেইডাল ব্যাসাৰ্ধ, যিডাল ব্যাসাৰ্ধই এক্স এক্সিছৰ লগত 30 ডিগ্ৰী কোণ বনাইছে, এই ব্যাসাৰ্ধডালৰ এক্স এক্সিছত পৰা ছাঁটোৰ দৈৰ্ঘ্যৰ কথা কৈছোঁ, যদিহে মই কছ 30 বুলি কৈছোঁ। সেইটোৱে হৈছে ছাইন আৰু কছ। এতিয়া কথাটো হ'ল, আমি শিকিছিলোঁ স্কুলত কি, ক্লাছ 10ত, ছাইন থিটা ইজ ইকুৱেল টু অপজিট বাই হাইপটেনিয়াছ। কি পঢ়িছিলা এইটো? এইবোৰ কি মিছা আছিলে নেকি, বা নে এইবোৰ মিছা নে এইবোৰ মিছা? এটাও মিছা নহয়। এই বস্তুটো ইয়াৰ পৰাই আহিছে। এইটো বস্তু কেনেকৈ ওলালে তাৰ ওপৰত মই কথা পাতিম এতিয়া, ঠিক আছে। চোৱা, এতিয়া মই বুজাই আছোঁ যে এইটো অপজিট বাই হাইপটেনিয়াছ ক'ৰ পৰা আহিলে, আৰু মই কোৱা মতেতো ইয়াত এই ব্যাসাৰ্ধডালৰ ৱাই এক্সিছৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্যহে আছিলে ছাইন। দুইটাৰ মাজতে পাৰ্থক্যটো ক'ৰ পৰা আহিলে চোৱা। কথাটো হ'ল কি, মই যদি এনেকুৱা এটা বৃত্ত আঁকোঁ, যিটো বৃত্তৰ মই ইয়াত কি লৈছোঁ, ব্যাসাৰ্ধডালৰ দৈৰ্ঘ্যটো 1 ইউনিট লৈছোঁ, তাৰমানে 1 কিলোমিটাৰ হ'ব পাৰে, 1 মিটাৰ 1 চেণ্টিমিটাৰ মতলব নাই, মুঠতে 1 ইউনিট, ঠিক আছে। এতিয়া কথাটো হ'ল, এই বৃত্তটোৰ এই ব্যাসাৰ্ধডালে 30 ডিগ্ৰী এংগল বনাইছে এক্স এক্সিছৰ লগত, এই ব্যাসাৰ্ধডালৰ ৱাই এক্সিছৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্যটো হৈছে এইখিনিৰ পৰা এইখিনিলৈ, আৰু যিটোকে মই কি বুলি ক'ম, ছাইন 30 ডিগ্ৰী।
মানে এই বৃত্তটোৰ মতে সাইন 30 ডিগ্ৰী মানটো কিমান সাইন 30 ডিগ্ৰী মানটো এই বৃত্তটোৰ মতে কিমান এই বৃত্তটোৰ মতে এইখিনি বা এইখিনিলে দৈৰ্ঘ্যটো কিমান 0.5 হলনে মানে এইখিনি বা এইখিনিলে দৈৰ্ঘ্যটো 0.5 হৈছে এইখিনি বা এইখিনিলে দৈৰ্ঘ্যটো 1 হ'ব কাৰণ এইডালটো ব্যাসাৰ্ধইটো হয় একেটা বৃত্তৰে এইডালৰ দৰে এটা কথাটো হল আৰু এটা বৃত্ত এফালে অকা আছে চোৱা এই বৃত্তটোৰ কি হৈছে মই ব্যাসাৰ্ধডাল লৈছো এই বৃত্তটোৰ 16 ইউনিট কিমান 16 যেহেতু এইখিনি বা এইখিনিলৈকে 16 এইখিনি বা এইখিনিলৈকে 16 ইউনিট আৰু এই ব্যাসাৰ্ধডালে x এক্সিছৰ লগত 30 ডিগ্ৰী এংগল বনাইছে আৰু এই ব্যাসাৰ্ধডালৰ y এক্সিছৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্যটো কিমান গম পোৱা নে 8 এইখিনি বা এইখিনিলৈকে 16 এইখিনি বা এইখিনিলৈকে 8 মানে এই বৃত্তটোৰ মতে সাইন 30 ডিগ্ৰী মানটো কিমান হ'ব সাইন 30 ডিগ্ৰী মানটো কোনটো ক'ত চাওঁ আমি এই ব্যাসাৰ্ধডালে 30 ডিগ্ৰী এংগল বনাইছে আৰু এই ব্যাসাৰ্ধডালৰ y এক্সিছৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্য যিটো কিমান 8 এই বৃত্তটোৰ মতে সাইন 30 ডিগ্ৰী মানটো কিমান 8 এই বৃত্তটোৰ মতে সাইন 30 ডিগ্ৰী মানটো কিমান 0.5 এইটো কেনেকুৱা কথা সাইন 30 ডিগ্ৰী মানটো ই কৈছে 0.5 তাৰমানে ইয়াৰ দৈৰ্ঘ্যটো 0.5 ন ই কৈছে সাইন 30 ডিগ্ৰী মানটো 8 কাৰণ ইয়াৰ দৈৰ্ঘ্যটো 8 হয় মই কৈছিলোঁ কি যে এই ব্যাসাৰ্ধডালে y এক্সিছৰ ওপৰত পেলোৱা ছাঁটোৰ দৈৰ্ঘ্যটোৱে সাইন তো ইয়াৰ মতে হ'ব 8 ইয়াৰ মতে হ'ব কিমান 0.5 এটোতো খেলিমেলি হৈ গ'ল সেইকাৰণে আমি কি কৰিলোঁ চোৱা এইটো আমি আচলতে এই ব্যাসাৰ্ধডালে y এক্সিছৰ ওপৰত পেলোৱা ছাঁটোৰ অকল দৈৰ্ঘ্যটোক লোৱা নাই ইয়াৰ এটা ৰেচিঅ' ল'লোঁ আমি ৰেচিঅ' মানে এই দৈৰ্ঘ্যটো আৰু এই দৈৰ্ঘ্যটোৰ এটা ৰেচিঅ' এই দৈৰ্ঘ্যটো কিমান আছে ইয়াত 0.5 বাই এই টোটেল ডিষ্টেঞ্চটো কিমান আছে এইখিনি বা এইখিনিলৈকে মানে ব্যাসাৰ্ধডালৰ দৈৰ্ঘ্যটো 1 আছে 0.5 বাই 1 কৰি দিলোঁ কাৰণ ৰেচিঅ'টো সব বৃত্ততে একেই থাকিব চোৱা এই বৃত্তটোৰ ক্ষেত্ৰত চোৱা এইখিনি বা এইখিনিলৈকে কিমান আছে 8 ইউনিট আছে এইখিনি বা এইখিনিলৈকে যিটো হৈছে 30 ডিগ্ৰী এংগল বনোৱা ব্যাসাৰ্ধডালৰ y এক্সিছৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্য 8 সেইকাৰণে সাইন 30 ডিগ্ৰী মানটো 8 লিখিছোঁ মই কাৰণ মই আগত কৈছিলোঁ যে এই ব্যাসাৰ্ধডালৰ y এক্সিছৰ ওপৰত পৰা ছাঁটোৰ দৈৰ্ঘ্যই হৈছে সাইন তো সেইকাৰণে মই সাইন 30 ডিগ্ৰী মানটো 8 লিখিছোঁ ইয়াত কিন্তু ইয়াত কথাটো হ'ল ইয়াততো মান বেলেগ ওলাইছে 30 ডিগ্ৰী ইয়াতো মান বেলেগ ওলাইছে কথাটোতো ওলোটা পোল্টা হৈ গ'ল এতিয়া যদি মই ৰেচিঅ'টো লওঁ যে এইখিনি বা এইখিনিলে দৈৰ্ঘ্যটো হৈছে 8 এইখিনি বা এইখিনিলে দৈৰ্ঘ্যটো হৈছে 16 তো 18/16 যদি মই কৈ দিওঁ তেতিয়াহ'লে ইয়াতো কি হ'ব 8 দুগুণ 16 মানে কিমান 1/2 মানে কিমান 0.5 দেখিলানে যেতিয়াই মই ৰেচিঅ' লৈ ল'লোঁ এই পাৰ্টটো আৰু এই পাৰ্টটো যেতিয়াই মই ৰেচিঅ' লৈ ল'লোঁ শেষত গৈ আনচাৰটো 0.5 ওলালে যেতিয়াই মই এই পাৰ্টটো আৰু এই পাৰ্টটো ৰেচিঅ' লৈ ল'লোঁ ইয়াৰো আনচাৰটো কিমান দিছে 0.5 মানে যেতিয়া মই দুডাল এই মানটো সাইনৰ মানটো কছৰ ক্ষেত্ৰতো একেই কছৰ মানটো অকল ডিষ্টেঞ্চটো নলৈ ৰেচিঅ'টো লৈ লওঁ ব্যাসাৰ্ধডালৰ লগত তেতিয়া যিকোনো বৃত্তৰ কাৰণে মানটো একেই থাকে ৰেচিঅ'টো ছেম থাকে তাৰমানে সাইন 30 ডিগ্ৰী যদি মই এংগলটো 30 ডিগ্ৰী ৰাখোঁ বৃত্তটো লাগে যিমানেই ডাঙৰ বৃত্ত নলওঁ ব্যাসাৰ্ধডাল লাগে মই যিমানেই ডাঙৰ ব্যাসাৰ্ধ নলওঁ সেই ব্যাসাৰ্ধডালৰ ছাঁটো y এক্সিছত যিটো পৰিব ডাঙৰ বৃত্তৰ কাৰণে তাৰ মানটোও বাঢ়ি যাব মানে এইডাল যদি 16 হৈছিলে এইটোতো 8 হৈ গৈছিলে তেনেকৈ এইডাল যদি ডাঙৰ হৈ যায় এইটোও ডাঙৰ হৈ যাব কিন্তু সিহঁতৰ মাজৰ ৰেচিঅ'টো ছেম থাকিব 30 ডিগ্ৰী এংগলৰ কাৰণে সদায় 0.5 থাকিব কথাটো হৈছে সেইটো পইণ্টটো হৈছে সেইটো তো সেইটো কাৰণে সাইন 30 ডিগ্ৰী মানটো অকল এই ডিষ্টেঞ্চটো নহয় এই ডিষ্টেঞ্চটো আৰু এই দৈৰ্ঘ্যটোৰ মাজৰ এটা ৰেচিঅ' হয় সেইকাৰণে আমি এটা ৰেচিঅ' হিচাপে ল'ব লাগে এতিয়া আহিলে অপজিট বাই হাইপটেনাছ ক'পা আহিলে অপজিট বাই হাইপটেনাছ মানে হৈছে যদি মই এইডাল এনেকৈ টানি দিওঁ এইটো কি পাওঁ এইটো এটা সমকোণী ত্ৰিভুজ পাওঁনে এতিয়া কথাটো ত্ৰিভুজলৈ গুচি আহিলে এতিয়া মই যদি ত্ৰিভুজটো বাহিৰত আঁকি লওঁ এইফালে মই যদি এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ এনেকৈ এইটো হৈছে মোৰ এংগলটো ধৰা এইটো 30 ডিগ্ৰী এতিয়া মোক কি লাগে সাইন উলিয়াব লাগে ইয়াৰ সাইন মানে কি এই 30 ডিগ্ৰী এংগলটোৰ এই ডিষ্টেঞ্চটো সাইন মানে এই ডিষ্টেঞ্চটো অকল এই ত্ৰিভুজটো যদি মই উঠাই লৈ যাওঁ এই ত্ৰিভুজটো যদি মই অকল উঠাই লৈ যাওঁ এই ডিষ্টেঞ্চটো মোক কোনে ক'ব এই ডিষ্টেঞ্চটোৱে এই দৈৰ্ঘ্যটোৱে নক'ব জানো এই দৈৰ্ঘ্যটো মই ক'ত পাম এই কোণটোৰ সন্মুখৰ দৈৰ্ঘ্যটোৱে ল'ব লাগিব তাৰমানে এই সমকোণী ত্ৰিভুজটোৰ কোনডাল বাহু অপজিট বাহুডাল হ'ব এংগলটোৰ অপজিট বাহুডাল হ'ব এই ডিষ্টেঞ্চটোৰ কাৰণে কি হ'ব সমকোণী ত্ৰিভুজৰ অপজিট বাহুডাল ল'ব লাগিব এতিয়া এই ডিষ্টেঞ্চটো মোক কোনে দিব এই ডিষ্টেঞ্চটো
ইয়াৰ দৈৰ্ঘ্যটো। এইটো কি আছিলে? এইটো আছিলে কি ব্যাসাৰ্ধডাল, বৃত্তটোৰ ব্যাসাৰ্ধডাল। সমকোণী ত্ৰিভুজটোৰ কোনডাল বাহুৱে মোক বৃত্তৰ ব্যাসাৰ্ধডালৰ কথা ক'ব? অতিভুজডালে ক'ব। গতিকে এইডাল মই হাইপটেনাছ অতিভুজডালৰ দৈৰ্ঘ্যই ল'ম এইচ। গতিকে ছাইনৰ মানটো হ'লে কি হয়? এই দৈৰ্ঘ্যটো হৈছে ইয়াৰ লগত সমান, আৰু এইটো হৈছে সমকোণী ত্ৰিভুজটোৰ অপজিট বাহু এই এংগুলটোৰ ফালৰ পৰা। গতিকে সেইকাৰণে এই দৈৰ্ঘ্যটো ওপৰত লিখোঁ মই, আৰু সেইকাৰণে মই ইয়াতো কি লিখিছোঁ? সেই দৈৰ্ঘ্যটো ওপৰত লিখিছোঁ, অপজিট। তাৰপিছত কি লিখিছোঁ মই? তাৰপিছত কোনটো লিখিছোঁ? 1 মানে কি? ইয়াৰ দৈৰ্ঘ্যটো কোনে বুজাব? এই সমকোণী ত্ৰিভুজটোৰ অতিভুজডালে। সেইটো কাৰণে ইয়াৰ দৈৰ্ঘ্যটো যিহেতু মই তলত লিখোঁ ৰেচিঅ'টো, গতিকে ইয়াত লিখিছোঁ মই হাইপটেনাছ। তো সেইফালৰ পৰা চাবলৈ গ'লে এইটো অপজিট বা হাইপটেনাছ হৈ যায়, কাৰণ এটা আমি ৰেচিঅ' হিচাপে ল'ব লাগিব, নহ'লে মানবোৰ খেলি মেলি হৈ যায়।